নমস্কাৰ স্বাগতম জনাইছো আপোনালোক আকৌ এবাৰ আমাৰ চেনেল বিদ্যা সিটুলৈ আজি আমি টপিক লৈ আহিছো ascending আৰু descending order which is very important for class 6 knowing our number chapter 2 ফালৰ পৰা তো আহক দেৰি নকৰাকৈ আমি স্ক্ৰিনলৈ যাও ওকে টপিকটো দিছে ascending আৰু descending order ইয়াতে মন কৰিব মই প্ৰথম এটা এক্সাম্পল দি শিকাই দিছো আপোনালোকক মই দুটা ফ্যামিলি লৈছো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে দুটা ফ্যামিলি আছে ওপৰত এটা ফ্যামিলি তলৰ এটা ফ্যামিলি তো ফ্যামিলিটো মই এটা ৰেঞ্জত সজাই লৈছো আপোনালোকে যদি দেখিবলৈ পাইছে ইয়াতে মই হাইট হিচাপে তেওঁলোকৰ এটা ৰেঞ্জত সজাইছো ওপৰৰ ফ্যামিলিটো আপোনালোকে চাব ওপৰৰ ফ্যামিলিটোত মই আটাইতকৈ সন্মুখত আগত কাক ৰাখিছো ফাদাৰ জনক ৰাখিছো যাৰ হাইট আটাইতকৈ বেছি ঠিক আছে নেক্সট তিনিজনৰ ভিতৰত কাৰ হাইট বেছি মাকৰ হাইট বেছি মাদাৰ জনৰ হাইট বেছি তো মই তেখেতক সেকেন্ড নাম্বাৰত ৰাখিছো থাৰ্ড কাক ৰাখিছো ডটাৰটোক ৰাখিছো না সনক ৰাখিছো থাৰ্ড ৰাখিছো মই ডটাৰটোক যাৰ হাইট মাকৰ পিছত যায় দীঘল হয় যাৰ হাইটটো বেছি হয় একদম লাষ্টত মই ৰাখিছো লৰাজনক সনজনক যাৰ হাইট আটাইতকৈ কম হয় তো ইটো যদি আপোনালোকে চাই যে যাৰ আটাইতকৈ হাইট বেছি আছিল ফাৰ্ষ্টত তাৰ পিছত সেকেন্ড তাৰ পিছত থাৰ্ড তাৰ পিছত ফোর্থ যাৰ আটাইতকৈ হাইট কম তেখেতক মই লাষ্টত থৈ দিছো এটো দেখিবলৈ পাইছে নেক্সট 2 নম্বৰত চাওকচোন তলৰ ফ্যামিলিটোক মই কি কৰিছো যাৰ আটাইতকৈ হাইট কম তেখেতক আগত ৰাখিছো মই তাৰ পিছত যাৰ আটাইতকৈ হাইট কম কাৰ সৰু বাচ্চাটোৰ সৰু লৰাজনৰ হাইট কম তাৰ পিছত কাৰ হাইট বেছি তাৰ পিছত হাইট অকণমান বেছি আছে ডাঙৰ লৰাটোৰ তেখেতৰ হাইট বেছি তাৰ পিছত হাইট বেছি আছে মাকৰ হাইট বেছি তাৰ পিছত হাইট বেছি কাৰ ফাদাৰৰ হাইট বেছি তো একেটো মই লাষ্টত থৈ দিছো ইয়াতে চাব যাৰ হাইট কম আছিল তেখেতক মই আগত লাষ্টত থৈ দিছিলো হয় না ইয়াতে চাওক যাৰ হাইট বেছি আছে তেখেতক মই লাষ্টত থৈছো ইয়াতে যদি আপোনালোকে দেখে তো এই ওপৰৰ যোনটো ফ্যামিলি আছে তেখেতক মই সজাইছিলো ডিসেন্ডিং অৰ্ডাৰত according to their heights ডিসেন্ডিং অৰ্ডাৰত তেখেতক মই সজাই দিছিলো যে হাইট কাৰ বেছি হাইট যাৰ বেছি তেখেত আগত থাকিব তেনেকে সিৰিয়ালি গৈ থাকিব আৰু এসেন্ডিং অৰ্ডাৰত কি হ'ব যাৰ হাইট কম আছিল তেখেতক আগত ৰাখিছো তাৰ মানে এটো ক'ব পাৰো যে এসেন্ডিং অৰ্ডাৰ আৰু ডিসেন্ডিং অৰ্ডাৰৰ ডিফাৰেন্স ইটোৱে যে এসেন্ডিং অৰ্ডাৰত আমি সৰুৰ পৰা ডাঙৰলৈকে যাও আৰু ডিসেন্ডিং অৰ্ডাৰত আমি ডাঙৰৰ পৰা সৰুলৈকে আহো ঠিক আছে এইখিনি বুজি পাইছে ওকে নেক্সট ইয়াতে চাব ইয়াতে কৈছে কি arrange the following in ascending orders তো যিমান বিলাক ইয়াতে কোৱেশ্চনছ দিছে তাৰে গটে বিলাক আমি ascending orderত সজাব লাগে মানে সৰুৰ পৰা আমি ডাঙৰলৈকে যাম তো ইয়াতে চাব ফাৰ্স্ট টু দিছে এটা টাইগাৰৰ ফ্যামিলি দিছে ইয়াতে তো আপোনালোকে পিকচাৰ সিটা চাই কওকচোন কোনটো আটাইতকৈ আগত আহিব ইন ascending order যেহেতু ascending order that means সৰুৰ পৰা ডাঙৰলৈকে যাব তো আটাইতকৈ সৰু হৈছে a নাম্বাৰ টাইগাৰৰ যোনটো বেবি হয় ইট উইল বি আগত আহিব তেখেত আহিব a নাম্বাৰ ওকে a নাম্বাৰ ফাৰ্স্ট নেক্সট কোন আহিব a নাম্বাৰ নেক্সট c নাম্বাৰ যোনটো টাইগাৰ বেবি তেখেত আগত আহিব তাৰ পিছত কোন আগত আহিব d নাম্বাৰ টাইগাৰটো আগত আহিব এন্ড হেখত আহিব b নাম্বাৰ টাইগাৰ যোনটো আটাইতকৈ বেছি ডাঙৰ এসেন্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈকে আমি যাম তো ইটো মই আটাইতকৈ সৰু টাইগাৰৰ পৰা ডাঙৰ টাইগাৰলৈকে সজাই দিলো দ্যাট ইজ এসেন্ডিং অৰ্ডাৰ নেক্সট চাওকচোন ইয়াতে কিখন মানে গাড়ী দিছে এসেন্ডিং অৰ্ডাৰ কৈছে তো সৰুৰ পৰা ডাঙৰলৈকে যাম ইয়াতে আটাইতকৈ সৰু কোনখন হয় সৰু হয় বাইকখন দ্যাট ইজ ডি নাম্বাৰ নেক্সট সৰু কোনখন হয় নেক্সট হয় এই গাড়ীখন দ্যাট ইজ সি নাম্বাৰ নেক্সট সৰু কোনখন হয় দ্যাট ইজ ট্ৰেক্টৰখন দ্যাট ইজ বি নাম্বাৰ নেক্সট সৰু কোনখন হয় দ্যাট ইজ ট্ৰাকখন আটাইতকৈ ডাঙৰ দ্যাট ইজ এ নাম্বাৰ তো ইয়াতেও মই কি কৰিছো আটাইতকৈ সৰুৰ পৰা ডাঙৰলৈকে লৈ গৈছো থাৰ্ড নাম্বাৰত চাওকচোন বল দিছে কিটামান আটাইতকৈ সৰু বল কোনটো হ'ব ইয়াৰ ভিতৰত এই টেবুল টেনিছৰ বলটো হ'ব যোনটো আটাইতকৈ সৰু দ্যাট ইজ এ নাম্বাৰ নেক্সট কোনটো হ'ব ক্ৰিকেট বলটো which is d নাম্বাৰ নেক্সট কোনটো হ'ব ফুটবলটো which is b নাম্বাৰ আৰু লাষ্টত কোনটো হ'ব এটো হ'ব বাস্কেটবলটো দ্যাট ইজ c নাম্বাৰ তো এনেকে আমি সৰুৰ পৰা ডাঙৰলৈকে যোৱা এটা প্যাটাৰ্ণত ইখিনি ধুনিয়াকে সজাই ললো আশা কৰো ইখিনি আপোনালোকে বুজি পাইছে তো আহক নেক্সট আমি কিটামান ম্যাথছ প্ৰেক্টিস কৰো ইয়াৰ পৰা
Okay, ইয়াতে চাব ফার্স্ট কোয়েশ্চন কি দিছে অ্যারেঞ্জ দ্য ফলোইং ইন অ্যাসেন্ডিং অর্ডার তো যিমান বিলাক নাম্বার দিছে তেওঁলোক অ্যাসেন্ডিং অৰ্ডাৰত আমি সাজাব লাগিব দ্যাট মিন্স সৰুৰ পৰা ডাঙৰলৈকে যাব আটাইতকৈ সৰু কোনটো ইয়াৰ ভিতৰত 50 99 7 102 599 that is 072 হয় আটাইতকৈ সৰু 072 হল তাৰ পিছত কোনটো সৰু হ'ব আটাইতকৈ that is 52 সৰু হ'ব তাৰ পিছত 52 সৰু তাৰ পিছত কোন সৰু হ'ব তাৰ পিছত হ'ব আমাৰ 99 টো সৰু that is 99 তাৰ পিছত কোন সৰু হ'ব 102 টো সৰু হ'ব আৰু হেখত কোনটো থাকিব that is 590 তো এইটো আমাৰ অ্যাসেন্ডিং অৰ্ডাৰ যোনটো সৰুৰ পৰা ডাঙৰলৈকে আমি লিখিছো হাজাই লিখিছো একচুয়ালি নেক্সট 2 নম্বৰ বি নম্বৰটো চাও ওকে কি কৈছে ইয়াতেও চাওকচোন আটাইতকৈ সৰু কোনটো হ'ব 7 টো হ'ব তো এইটো হ'ব আমাৰ 07 টো আটাইতকৈ সৰু তাৰ পিছত কোন সৰু হ'ব তাৰ পিছত 99 টো সৰু হ'ব তাৰ পিছত কোন সৰু হ'ব 321 টো সৰু হ'ব তাৰ পিছত কোন সৰু হ'ব 705 টো সৰু হ'ব আৰু আটাইতকৈ হেখত কোন থাকিব 1000 থাকিব it will be 1000 to 0 day okay it will be 1000 okay end হ'ব এটো okay এটো 1000 থাকিলে তো এখিনি আছিল অ্যাসেন্ডিং অৰ্ডাৰ okay এতিয়া সব ডিসেন্ডিং অৰ্ডাৰ কেইটা দিছে arrange the following in descending order মানে ডাঙৰৰ পৰা এতিয়া সৰুলৈকে লৈ যাব লাগিব ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো ককচোন চাই কেনে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ হৈছে 999 তাৰ পিছত কোন ডাঙৰ এটো গল তাৰ পিছত ডাঙৰ হ'ব আমাৰ 198 টো ডাঙৰ তাৰ পিছত কোন ডাঙৰ তাৰ পিছত ডাঙৰ আমাৰ 78 তাৰ পিছত কোন ডাঙৰ 55 আৰু 11 ৰ মাজত that is 55 ডাঙৰ হেখত কোন থাকিল that is 11 তো ডিসেন্ডিং অৰ্ডাৰত আমি ডাঙৰৰ পৰা সৰুলৈকে লৈ যাম ইয়াতে কি কৈছে ডি নম্বৰটোত আটাইতকৈ ডাঙৰ কোন দেখিবলৈ পাই আছো যে 990 টো ডাঙৰ আটাইতকৈ তাৰ পিছত কোন ডাঙৰ হয় 625 টো ডাঙৰ তাৰ পিছত কোন ডাঙৰ হয় 121 টো ডাঙৰ ওকে তাৰ পিছত কোন ডাঙৰ 77 টো ডাঙৰ আৰু হেখত কোন থাকিলে হেখত থাকিলে 09 that is 09 থাকিব তো এয়াই আছিল অ্যাসেন্ডিং আৰু ডিসেন্ডিং অৰ্ডাৰ যত অ্যাসেন্ডিং অৰ্ডাৰত আমি কি কৰো সৰুৰ পৰা ডাঙৰলৈকে লৈ যাও হয় না আৰু ডিসেন্ডিং অৰ্ডাৰত আমি ডাঙৰৰ পৰা সৰুলৈকে লৈ যাও that means নাম্বাৰ বিলাক আমি ভালদৰে সজাই লওঁ তেনেকে ওকে তো এই যদি ভিডিওটোৰ নোটস নাইবা পিডিএফ টো আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে আপোনালোকে ধুনিয়াকে জয়েন হ'ব মই এখিনি ধুনিয়াকে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া শুনা কৰি থাকক বহুত বহুত ধন্যবাদ